বিয়াখন ভালদৰে হ'বলৈ নিদিয়ে বেদে। তো এই কথাটো মই কিহৰ কাৰণে কৈছোঁ, লগতে আজিৰ খণ্ডটিত কি হ'বলৈ গৈ আছে পতিতৰা ধাৰাবাহিকখনত, তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টো আপোনালোকে জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে পতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। বেদে হাত নুঠাও বুলি কোৱাৰ কাৰণে আজি বহুত বেছি লাই পাব বিভানে, আৰু বিভানে আজি বহুত কথা শুনাব, যিহেতু এতিয়া বিভানতে বেদৰতকৈ বহুত ধনী আৰু তাৰ কাৰণে এতিয়া বিজনেছ কৰাৰ কাৰণে তেওঁ বহুত এতিয়া ধনী লেভেল দেখুৱাব, আৰু লগতে আজি কিছুমান কথা ক'ব যাৰ কাৰণে এতিয়া বহুত বেছি খং উঠিব বেদৰ। কিন্তু এতিয়া বেদ আৰু বেদৰ বন্ধুজনে আজি একো নামাতে, কাৰণ এতিয়া যিহেতু বিয়া আৰু বিয়াখনৰ কাৰণে এতিয়া তেওঁলোকে তেনেকুৱা এতিয়া কাম নকৰে, আৰু আগৰবাৰ যেনেকুৱা কৰিছিল সেইটো কাম কৰিব পাৰে, কিন্তু এতিয়া তেনেকুৱা কাম নকৰে, আৰু যাৰ কাৰণে এতিয়া আজি বহুতখিনি কথা শুনাব আজি বেদতক। আৰু বেদ আৰু বেদৰ বন্ধুজনে আজি আলোচনা কৰিব বেলেগ এঠাইত লগ হৈ কথাবোৰ, আচলতে কি হৈছে কি হোৱা নাই আৰু সেইবোৰ কথা, আৰু তেওঁলোকৰ ঘৰলৈ যায় কি অপমান পালে, তো সেইবোৰ কথা এতিয়া ক'ব। কিন্তু এতিয়া বাৰু বেদে বিয়াখন ৰখাবৰ কাৰণে চেষ্টা কৰিব নে নকৰে এবাৰলৈ, নে এতিয়া বিয়াখন হ'বলৈ দিব ভালদৰে। প্ৰজ্ঞাই যিহেতু এইবোৰ কাম অকলে কৰা নাই, আৰু প্ৰজ্ঞাৰ মূৰত দি কথাবোৰ সোমাই দি আছে প্ৰজ্ঞাৰ ভালপোৱাজনে, আৰু ভালপোৱাজনে আজি প্ৰজ্ঞাক লগ ধৰিব, আৰু লগ ধৰি এতিয়া বায়েকেদি বিয়াখনত মান্তি হ'ল, আৰু তাৰ কাৰণে তেওঁলোকে লগ হ'ব। আৰু যিহেতু এতিয়া বায়েকক বেয়া পায় প্ৰজ্ঞাৰ ভালপোৱাজনে, কাৰণ আগতে আপোনালোকে নিশ্চয় তেওঁলোকৰ ঘৰত থাকোঁতে দেখা পাইছিল প্ৰজ্ঞাৰ ভালপোৱাজনক ঘৰৰ পৰা উলিয়াই দি বেলেগ মানুহক সোমাই দিলে ঘৰত, আৰু সেইটোৰ প্ৰতিশোধ ল'বৰ কাৰণে তেনেকুৱা কৰিছে, আৰু সেইটো কথা প্ৰজ্ঞাই ধৰিব পৰা নাই, আৰু প্ৰজ্ঞাই ভাবি আছে প্ৰজ্ঞাৰ কাৰণে সকলোবোৰ কৰি আছে, কিন্তু এতিয়া প্ৰজ্ঞাৰ কাৰণে কৰা নাই, আচলতে নিজে সম্পত্তিবোৰ পিছলৈ পাবৰ কাৰণে সেইবোৰ কাম কৰি আছে। আৰু অনুভূতি বিয়া হৈ যোৱাৰ পিছত প্ৰজ্ঞাৰ ভালপোৱাজনে তেওঁলোকৰ ভাড়া ঘৰতো আকৌ আহিব, কিন্তু ভাড়া ঘৰত প্ৰজ্ঞাহঁতৰ ঘৰত ৰাজত্ব কৰিবৰ কাৰণে একেবাৰে তেওঁলোকৰ ঘৰত সোমাব। বিভানহঁতৰ ঘৰতো এতিয়া বিয়াৰ কাৰণে সকলোৱে যা যোগাৰ কৰিব, আচলতে যিহেতু বিভানৰ বিয়া, আৰু তাৰ কাৰণে সকলোৱে যা যোগাৰ কৰিব, আৰু ঠিক তেনেধৰণে এতিয়া অনুভূতিহঁতৰ ঘৰতো যা যোগাৰ কৰিব, কিন্তু এতিয়া অনুভূতিয়ে বহুত বেছি অশান্তিত থাকিব, আৰু অনুভূতি একো বস্তু চাবলৈ নাহে, আৰু যাৰ বাবে এতিয়া অনুভূতিৰ মাকৰ বহুত বেছি মনটো বেয়া লাগিব, আৰু অনুভূতি দি অশান্তি পাইছে মনত, আৰু সেইটো কথা এতিয়া মাকে অনুভৱ কৰিব, কিন্তু এতিয়া সেইটো অনুভৱ কৰিলেও সেইটো অনুভৱ কৰিবলৈ প্ৰজ্ঞাই নিদিয়ে, আৰু প্ৰজ্ঞাই আজি আহি আকৌ ভালপোৱাজনৰ কথা মতে আকৌ কিছুমান বেয়া বেয়া বুদ্ধি সোমাই দিব, আৰু যাৰ ফলত এতিয়া যাতে মাকে মনটো সলনি কৰিব নোৱাৰে, আৰু তাৰেই চেষ্টা প্ৰজ্ঞাই কৰিব। কিন্তু এতিয়া কিমান দিনলৈ প্ৰজ্ঞা তেনেকুৱা বুদ্ধিবোৰ কাম কৰিব, আৰু বিয়াখনৰ কাৰণে এতিয়া বাৰু বেদে আহি ৰখাবলৈ চেষ্টা কৰিব নে নকৰে এবাৰলৈ হ'লেও, তো সেইটো আপোনালোকে দেখিবলৈ পাব আজিৰ খণ্ডটিত। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।